আপুনি মৰম কৰা আৰু আপোনাক কোনোবাই ভাল পোৱাৰ অৰ্থটো আপুনি কি বুলি ভাবে? কি বুলি ভাবিব? কি বুলি জবাব দিব? প্ৰেমৰ অৰ্থ বহুত। এতিয়া প্ৰেম বহুত প্ৰকাৰ হ'ব পাৰে। ভাই ভনীৰ প্ৰেম, প্ৰেমিক প্ৰেমিকাৰ প্ৰেম, মা দেউতাকৰ প্ৰেম, বন্ধু বান্ধৱৰ প্ৰেম। এতিয়া চবৰ লাইফত যি ঘটিছে, কিছুমানক বন্ধুৱে যিবিলাকে ধোকা দিছে এইবিলাক বন্ধুৰ প্ৰেমটো বেয়া বুলি ভাবে। যিবিলাকে বিবাহিতা জীৱনত সুখ হৈছে সেইবিলাকে তাত ভাল ভাবে। কিন্তু সকলোতকৈ উত্তম প্ৰেম হৈছে মাতৃপ্ৰেম, য'ত কোনো স্বাৰ্থ নাথাকে, নিস্বাৰ্থ প্ৰেম। আপুনি আপোনাৰ ছোৱালীক কিমান ভাল পায় আৰু ছোৱালীয়ে আপোনাক কিমান ভাল পায়? এইফালে আছে নহয়। মই মোৰ ছোৱালীক ভাল পাব পাৰোঁ, কিন্তু ছোৱালীয়ে আপোনাৰ পৰাই ছোৱালীয়ে আপুনি যিমান ভাল পায় আপোনাক ইমান ছোৱালীয়ে ইমানটা কি বুলি কয় আপোনাক এটা মূল্যটো বুজি পায়নে ছোৱালীয়ে? অংকিতা তুমি কোৱাচোন, তুমি মাকৰ মূল্যটো বুজি পোৱা নে? মাকে যে তোমাক কিমান ভাল পায় সেই মূল্যটো তুমি বুজি পোৱা নে? পাওঁ নহয় মানে তোমাকতো মই দেখিছোঁ কোনো পধ্যেই মই ক'তো তোমাক মই দেখি পোৱা নাই। কথা এটা ক'লেও তুমি নুশুনা। যেতিয়া মই কেনেদৰে ভাবিম যে তুমি মাৰ কথা তুমি থোৱা, মাক কষ্ট নিদিয়া, মই কেনেকৈ ভাবিম? ইফালে চাই ক'ব লাগিব দেই, সিফালে চাই ক'লে নহ'ব। কোৱা। তুমি যদি ভাল বুজি পোৱা, মই কওঁ মই ভাল বুজি পাওঁ বুলি ক'লে নহ'ব, কিন্তু কৰ্তব্যত তুমি দেখাব লাগিব যে তুমি মাক যে কিমান ভাল পোৱা, তুমি কেনেকৈ ভাল পোৱা। মায়ে নোকোৱাকৈ তুমি যদি কিছুমান কাম কৰি দেখাব পাৰা, মই তেতিয়াই ধৰি ল'ম যে তুমি তোমাৰ মাক ভাল পোৱা। তুমি মুখখন লুকালে নহ'ব নহয় এইফালে। নহ'ব। মোৰ মতে এনেকুৱা ছোৱালী নাই যি মাকক ভাল পায়। এটা ছোৱালীৰ এটা বয়সৰ এটা সীমা আহে। আফটাৰ 30-40 ইয়াৰ্ছৰ পাছত যেতিয়া ছোৱালীটো যেতিয়া মেচিউৰিট হয়, 25 বছৰ ছোৱালীটাৰ মাকক কিমান ভাল পাব নোৱাৰে। কাৰণ ইহঁতৰ এটা নিজৰ পৃথিৱী থাকে আৰু এই পৃথিৱীৰ লগত ইহঁতে ব্যস্ততা থাকে। তাৰ পাছত বিবাহিতাৰ পাছত ইহঁতে নিজৰ হাজবেণ্ডৰ লগত বিজি থাকে। এটা যেতিয়া বয়স হৈ যায়, যেতিয়া ছোৱালী এটাৰ বয়স হৈ যায়, বিবাহিতা নকৰা তুমি নহয়। চাওঁচোন আৰু কেইবছৰমান পাছত তোমাক মই চাই ল'ম তুমি কি কৰিবা। ল'ৰা দেখি মাক এৰি পলাইতো নাযাবা। সঁচা কথা। ছোৱালীটো যেতিয়া অলপমান বয়স হৈ যায়, অলপ মেচুৰিট হৈ যায়, যেতিয়া মানে ৰিয়েলাইজ যেতিয়া মা হৈ যায়, তাৰ পাছত মা বস্তুটো কি এটা ছোৱালীয়ে ৰিয়েলাইজ কৰিব পাৰে। তাৰোপৰি বয়স হৈ যোৱাৰ লগে লগে এটা ছোৱালী ভাল হ'ব পাৰে। তোমাক বোলে তোমাৰ ছোৱালী নেৰে, তুমি এতিয়াই কৈছা কাৰণ তুমিতো মা নহ'লে তুমি চলিব নোৱাৰিবা না। তুমি মা নহ'লে চলিব নোৱাৰা কাৰণটো কি জানা? তুমি একো কৰিবই নাজানা আৰু তোমাক প্ৰত্যেকটো কামতে তোমাক মাক লাগিব। তুমি ফুল ডিপেণ্ডেণ্ট মাৰ ওপৰত, নহয় জানো? নহয়, তুমি যদি মোক ইমান মৰম কৰা, মই যেতিয়া এতিয়া বিছনাত থাকোঁ, মোৰ গালত কিটা আছে। इसने स्नेल को चुमा दिया जा खा আজি বংতই গো দাঁত পস্তই গো চিঞৰি থাকিলে কি হ'ব এতিয়া? অথনিৰ পৰা তুমি কৈ আছিলা যে কি ক্ৰীম লগালা মা, কি ক্ৰীম লগালা মা? এতিয়া তুমি নিজেই মাৰ গালতে চুমা দি পালা যে। তুমি নিজেই মাৰ গালতে চুমা দি পালা। এতিয়া ক'ত যোৱা? ক'ত লুকালে নহ'ব নহয়, ক'ত যোৱা? মুখ ধুবলৈ যোৱা। যোৱা কোনো লাভ নাই, যোৱা। আজি বাৰু ইমানতে ৰাখোঁ বাৰু, ঠিক আছে।